বানত এতিয়া কক বকাইছে ৰাজ্যবাসী আৰু সেই সময়তে আহি পৰিছে এটা ডাঙৰ খবৰ কিয়নো এই যিজন যুৱকজন এই যুৱকজনে লগৰীয়াৰ সৈতে বানপানী চাবলৈ গৈছিল আৰু বানপানী চাবলৈ যোৱাৰ সময়তে বানে উটুৱাই নিলে যুৱকজনক আমি ফুল স্ক্ৰিনৰ জৰিয়তে দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো আৰু এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছো এটা ব্ৰেকিং নিউজ লৈ অহাৰ চেষ্টা কৰিছো এইখন ৰাজ্যৰ এটা প্ৰান্তত এতিয়া এই ধৰণৰ অঘটন সংঘটিত হৈছে কিয়নো প্ৰলয়ংকাৰী বানত এতিয়া কক বকাইছে ৰাজ্যবাসীয়ে কক বকা দেখিবলৈ পোৱা গৈছে আৰু সেই সময়তে বান চাবলৈ গৈছিল এই যিজন যুৱকজন এই যুৱকজনে লগৰীয়াৰ সৈতে বানপানী চাবলৈ গৈছিল আৰু বানপানী চাবলৈ যোৱাৰ সময়তে অঘটন সংঘটিত হৈছে ঘটনাৰ স্থান হৈছে মায়ঙৰ সতিভেটি আৰু এতিয়া মায়ঙৰ সতিভেটিত অঘটন সংঘটিত হৈছে বানে উটুৱাই নিছে 19 বছৰীয়া আদিত্য শইকীয়া নামৰ এগৰাকী যুৱকক বানপানী চাবলৈ গৈ লগৰীয়াৰ সৈতে ৰাস্তাৰ বানপানী পাৰ হ'বলৈ লৈছিল আৰু সেই সময়তে এতিয়া পানীৰ খুঁটে উটুৱাই লৈ গৈছে যুৱকজনক আমি জনাই দিয়া চেষ্টা কৰিছো ইতিমধ্যে স্থানীয় লোক আৰু এছডিআৰএফ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনক আমি জনাই দিয়াৰ চেষ্টা কৰিছো কিয়নো মায়ঙৰ সতিভেটিত এতিয়া অঘটন সংঘটিত হৈছে বুলি ক'ব লাগিব এক অঘটন সংঘটিত হৈছে যি সময়ত প্ৰলয়ংকাৰী বানত কক বকাইছে ৰাজ্যবাসীয়ে সেই সময়তে এতিয়া মায়ঙত এই ধৰণৰ অঘটন সংঘটিত হৈছে আদিত্য শইকীয়া নামৰ এগৰাকী যুৱকে বানপানী চাবলৈ গৈছিল লগৰীয়াৰ সৈতে আৰু লগৰীয়াৰ সৈতে বানপানী চাবলৈ যোৱাৰ সময়তে এই ধৰণৰ অঘটন সংঘটিত হৈছে আৰু ইতিমধ্যে স্থানীয় লোক আৰু এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও কিন্তু উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনক আমি জনাই দিয়া চেষ্টা কৰিছো এই পৰ্যন্ত যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফ আৰু স্থানীয় লোক আমি আপোনালোকক দৃশ্যাংশ দেখুৱাই দিয়াৰ চেষ্টা কৰিছো আজি সময়ত বানত কক বকাইছে ৰাজ্যবাসীয়ে সেই সময়তে এতিয়া এনেকুৱা ধৰণৰ অঘটন সংঘটিত হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বানে সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু সেই সময়তে এই ধৰণৰ অঘটন পোহৰলৈ আহিছে মায়ঙৰ সতিভেটিত অঘটন সংঘটিত হৈছে বানে উটুৱাই নিছে 19 বছৰীয়া আদিত্য শইকীয়া নামৰ এজন যুৱকক বানপানী চাবলৈ গৈছিল আদিত্য শইকীয়া লগৰীয়াৰ সৈতে ৰাস্তাত আৰু বানপানী পাৰ হ'বলৈ চেষ্টা কৰিছিল যি সময়ত ৰাস্তাৰ বানপানী পাৰ হ'বলৈ চেষ্টা কৰিছিল সেই সময়তে বানে উটুৱাই নিছে আদিত্য শইকীয়া কিন্তু এই মুহূৰ্তলৈকে সেই যুৱকজনক উদ্ধাৰ কৰিব পৰা নাই ডাঙৰ খবৰ বুলি ক'ব লাগিব ইতিমধ্যে স্থানীয় লোক আৰু এছডিআৰএফৰ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদি উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আদিত্য শইকীয়া নামৰ যুৱকজনক আৰু তাৰ পিছতেই কিন্তু যেতিয়া যুৱকজন এইদৰে সন্ধানহীন হৈছে অৰ্থাৎ বানে যেতিয়া এইদৰে উটুৱাই নিছে তাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰিছে আমি দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব মায়ঙৰ সতিভেটিত এতিয়া অঘটন সংঘটিত হৈছে আমি জনাই দিয়াৰ চেষ্টা কৰিছো মায়ঙৰ সতিভেটিত অঘটন সংঘটিত হৈছে বানে উটুৱাই নিছে 19 বছৰীয়া আদিত্য শইকীয়া নামৰ এজন যুৱকক বানপানী চাবলৈ গৈছিল বানপানী চাবলৈ গৈ লগৰীয়াৰ সৈতে ৰাস্তাৰ বানপানী পাৰ হ'বলৈ লৈছিল পাৰ হ'বলৈ লোৱাৰ সময়তে অঘটন সংঘটিত হৈছে অৰ্থাৎ বানৰ যে কুবাল খুঁট সেই খুঁটে উটুৱাই নিছে আদিত্য শইকীয়া নামৰ যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যুৱকজনক আমি জনাই দিয়া চেষ্টা কৰিছো স্থানীয় লোক আৰু এছডিআৰএফ দলে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত কিন্তু যুৱকজনক উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই এছডিআৰএফ আৰু স্থানীয় লোক আমি দৃশ্যাংশ দেখুৱাই দিয়া চেষ্টা কৰিছো মুঠৰ ওপৰত বানৰ কবলত পৰিছে সমগ্ৰ ৰাজ্য এক প্ৰকাৰে ক'বলৈ গ'লে জনজীৱন স্তব্ধ হৈ পৰিছে কিয়নো বানে যি ধৰণে সংহাৰী ৰূপ ধাৰণ কৰিছে সেই সংহাৰী ৰূপৰ এতিয়া এই ধৰণৰ অঘটন সংঘটিত হৈছে ক'ৰবাত যদি বহু পশুধন উটি গৈছে ক'ৰবাত আকৌ মানুহৰ অৰ্থাৎ ব্যক্তিৰ লগত এই ধৰণৰ অঘটন সংঘটিত হৈছে এবাৰ ঘটনাৰ স্থান হৈছে মায়ং আৰু মায়ঙত এতিয়া মায়ঙৰ সতিভেটিত অঘটন সংঘটিত হৈছে বানে উটুৱাই নিছে 19 বছৰীয়া আদিত্য শইকীয়া নামৰ এজন যুৱকক এই যুৱকজনে লগৰীয়াৰ সৈতে বানপানী চাবলৈ গৈছিল আৰু বানপানী চাবলৈ গৈ ৰাস্তা পাৰ হ'বলৈ লৈছিল ৰাস্তা পাৰ হ'বলৈ লোৱাৰ সময়তে বানে উটুৱাই নিছে অৰ্থাৎ বানৰ কুবাল খুঁটে উটুৱাই নিলে আদিত্য শইকীয়া নামৰ যুৱকজনক এই মুহূৰ্তত উদ্ধাৰ অভিযান চলি আছে যদিও কিন্তু উদ্ধাৰ কৰিব পৰা নাই আদিত্য শইকীয়াক তাৰমানে ল'ৰাৰ লগত 4-5টা ল'ৰাৰ লগত সেইটো বাটেদি সিহঁতে হয়তো পাহাৰ কাণলৈ গৈছিল এইফালে নাদুনি নাই পহিল ইমান পানী যাই থাকোঁতে যেতিয়া এক ডিঙি পানী হ'ল তেতিয়া ইহঁতে বাটতে সাঁতুৰি গা ধুই যাই আছে যাই থাকোঁতে কোন টকল পিছল খাই ৰদ পৰি গ'ল আৰু ইহঁতেওতো হেবেনি ইহঁতৰ এতিয়া কেনেকৈ যাব পানী পৰা মানুহটোক ধৰবা
তাৰপিছত যেতিয়া এবাৰ তল পৰা এবাৰ উপঙে এনেকৈ আহোঁতে সেইফালে নহয়ে হৈ গ'ল। তাৰপিছত ঘৰত হুলস্থুল লগাত চবে আগুৱাই গৈছে আৰু এতিয়াও কমেও 30-40টা মানুহ তাতে আছে এই একগল পানী। আদিত্য শইকীয়া 19 বছৰ পঢ়ি আছে এই কলেজত, আপোনাৰ এই মায়াং কলেজত। নাই এতিয়ালৈ পোৱা নাই পিছে খবৰ দিছে আহি পোৱা নাই এতিয়ালৈ। হাই ছেকেণ্ডাৰী নহয় কলেজত BA ফাৰ্ষ্ট ইয়াৰ পঢ়ি আছে। কাৰো লগত কাজিয়া পেচাল নকৰে আৰু ইয়াত 3টা ককাই ভাই। গতিকে এতিয়া আমি আৰু বিচাৰি হাহাকাৰ। এতিয়া ধৰ তাত কেনেকৈ আমি পানীত বিচাৰিমগৈ, না দুনি নাই। আপোনালোকে যদি সহায় কৰে আমি খুব ভাল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017111